লাগিবই যমুনা বেদখল মুক্ত হব লাগিবই যমুনা সংৰক্ষণ কৰিব লাগিবই যমুনা সংৰক্ষণ কৰিব জিন্দাবাদ বাহিনী জিন্দাবাদ বাহিনী জিন্দাবাদ এই দুই চলিছে আজি ৰাইজ জাগিছে এই দুই চলিছে এই সংগ্ৰাম চলিছে যমুনা সংৰক্ষণ কৰিব লাগিবই আমি বিক্ষোভ কাৰ্যসূচী আজি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ 30 দিনৰ সময়সীমা বান্ধি দিছো। আজি আহোম সেনা আৰু জোৱা বাহিনীৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি মুখ্যমন্ত্ৰীক 30 দিনৰ সময়সীমা বান্ধি দিছো। যদিহে 30 দিনৰ ভিতৰত যমুনাখন বেদখল মুক্ত নকৰে, যমুনাখন সংৰক্ষণ নকৰে, যমুনাৰ যি চাৰিসীমা সেই চাৰিসীমা নিৰ্ধাৰণ কৰি যদি যমুনা সংৰক্ষণ নকৰে, তেনেহলে আমি অহা 30 দিনৰ পিছত কিন্তু বৃহৎ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু আমি আৰু এটা কথা কৈছো, এই লগতে আচলতে আজি আপুনি এটা কথা মন কৰিব, এটা কৃত্ৰিম বানতে ৰংঘৰ আজি বুৰঞ্জৰ পৰিৱেশ সৃষ্টি হৈছে। আজি তদাৰলোকৰ সম্পূৰ্ণ গড় খাৱৈটো সম্পূৰ্ণভাৱে বেদখল কৰিছে। এটা কথা বুজি পোৱা নাই, বাৰে প্ৰতি আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছো। জনাই অহাৰ পিছতো বৰ্তমান সময়লৈকে তেওঁলোক চকুমুঠা খুলি কিয় বাহুত হৈ আছে, তেওঁলোকে আওকাণ কিয় কৰি আছে, সেইটো অতিকে পৰিতাপৰ বিষয়। আমাক চাউচাসকলে যিটো হয় সেই সম্পদসমূহ আমি কেতিয়াও ধ্বংস কৰালৈ যাব লাগিব নোৱাৰো। কিন্তু আমি আজি বিক্ষোভ কাৰ্যৰ যোগেদি সেইটো আৰম্ভণিহে। বিক্ষোভ কাৰ্যৰ যোগেদি আমি এটা কথা জনাই দিব বিচাৰিছো, এইসমূহ সম্পদ আমাৰ হয়, এইসমূহ সম্পদ শিৱসাগৰবাসী হয়, এইসমূহ সম্পদ অসমবাসী হয়। এইসমূহ সম্পদ কোনো কাৰণতে ধ্বংস হৈ যাব তাক আমি কেতিয়াও মানি নল'ম, স্পষ্ট কথা। অসমীয়া সমাজ জীৱনৰ প্ৰতি সত্ৰসকলৰ যিসকল ঐতিহ্য আছে, সত্ৰৰ যিধৰণে ঐতিহ্য আছে অসমীয়া সংস্কৃতিৰ প্ৰতি, ঠিক একেধৰণে শিৱসাগৰত থকা অসংখ্য দৌল দেৱালয় আমাৰ যিটো ঐতিহ্য সেই ঐতিহ্যটো বহন কৰি ৰাখিছে। প্ৰথম কথাটো হৈছে শিৱসাগৰৰ ঐতিহ্য বহনকাৰী যিমানবোৰ মঠ মন্দিৰ আছে, মঠ মন্দিৰৰ লগতে তেওঁলোকৰ এই মঠ মন্দিৰবোৰৰ মানে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ লগতে সকলো ক্ষেত্ৰত এটা বস্তু আছে, সেইটো হৈছে যমুনাৰ যদি আয়ুস ৰেখাটো যদি আমি ভালদৰে ধৰি ৰাখিব নোৱাৰো, যমুনাৰ পানীৰ ফ্ল'টো যদি ভালকে ধৰি ৰাখিব নোৱাৰো, তেনে দৌল দেৱালয়বোৰ ভাগি শেষ হৈ যাব, পুখুৰী শুকাই যাব। সেই গতিকে আমি চৰকাৰক বাৰম্বাৰ এটাই আহ্বান জনাইছো, কেৱল সত্ৰৰ ভূমি বেদখল মুক্ত কৰিলে নহব, শিৱসাগৰত থকা অসংখ্য যমুনা আছে, দৌল দেৱালয় সংলগ্ন যিমানবোৰ চৰকাৰী মাটি আছে, মাটিবোৰ যিহেতু বেদখল মুক্ত কৰিব লাগে, সেইটো আমাৰ চৰকাৰৰ প্ৰতি আহ্বান। আমি এটা কথা স্পষ্টভাৱে ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক জনাব বিচাৰিছো, আমাৰ ইয়াত শিৱসাগৰ দৌলৰ লগত সংলগ্ন যিমান কেইখন যমুনা আছে, যমুনাসমূহ এছাম বনিয়াই, ইয়াত থকা এছাম বেংগলী হওক, মাৰোৱাৰী হওক, বিহাৰী, বনিয়াই কি কৰিছে, এই যমুনাখন বেদখল কৰি ৰাখিছে। তেওঁলোক ধৰ্মৰ নামত তেওঁলোক হিন্দু কাৰণে তেওঁলোকক বেদখল মুক্ত কৰিব বিচৰা নাই নেকি? সেইটো নহব। আমাৰ স্পষ্ট কথা যে এই দৌল দেৱালয়ৰ লগত সংলগ্ন যমুনা বেদখল মুক্ত কৰিব লাগিব। তাৰ কাৰণে প্ৰয়োজন হলে আজি আমি ৰাজপথত কৈছো, প্ৰয়োজন হলে কাইলৈ DC কোৰ্টৰ ভিতৰত সোমাই, DC ফ্ৰণ্টত সোমাই আমি এই প্ৰতিবাদ কৰিম।